নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ছেপ্টেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে মিয়া গীতক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ সভ্যতা সংস্কৃতিক ইঠিংগি কৰি একাংশই মিয়া বিহুৰ প্ৰচলন কৰিছে। মিয়া বিহু গোৱা আলতাফ হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আমাৰ সমাজত কোনো আক্ৰমণ আমি হ'বলৈ নিদিওঁ, আমাক আক্ৰমণ কৰাৰ চেষ্টা নচলাব। বাপতি সাহোন বিহুক মিয়া বিহুলৈ ৰূপান্তৰ কৰিলে কোনেও সহ্য নকৰে। মিয়া গীতক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে তৃণমূল কংগ্ৰেছ এৰিলে ৰিপুণ বৰাই। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ তৃণমূল ত্যাগ। সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ প্ৰেৰণ কৰিলে পদত্যাগৰ পত্ৰ। অসমৰ মানুহে তৃণমূল কংগ্ৰেছক গ্ৰহণ নকৰে ৰিপুণ বৰাৰ মন্তব্য। সদ্যহতে আন দললৈ যোৱাৰ কথা চৰ্চাও হোৱা নাই। হয়তো পুনৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে ৰিপুণ বৰাৰ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীত জলপ্ৰলয়ন। গুৱাহাটীৰ ঠায়ে ঠায়ে এককাল পৰ্যন্ত হৈছে পানী। কৃত্ৰিম বানত কক বকাইছে গুৱাহাটীবাসী ৰাইজে। গুৱাহাটীৰ GS ৰোড, জু ৰোড, ৰুক্মিণী গাঁৱত কৃত্ৰিম বান। গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, ভেটাপাৰা, বেলতলা, চানমাৰী, জালুকবাৰীতো কৃত্ৰিম বান। আৰু এই কৃত্ৰিম বানত সুৰ গ'ল প্ৰায় প্ৰতিটো ৰাজপথ। যমৰ যাতনা ভুগিছে বাহন লৈ ওলাই অহা লোকসকলে। কৃত্ৰিম বানৰ বাবে দিছপুৰৰ পৰা 6 মাইললৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে। মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীত জলপ্ৰলয়ন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কাছাৰৰ কাটিগড়াৰ ভাৰত বাংলা সীমান্তত উত্তেজনা। আমতলা বজাৰত আৰক্ষীক আক্ৰমণৰ লক্ষ্য একাংশৰ। অৰ্থনৈতিক অপৰাধৰ গোচৰত আসামীক ধৰিবলৈ যাওঁতে উত্তপ্ত পৰিস্থিতি। অভিযুক্তক আটক কৰি থানালৈ অনাৰ সময়ত উত্তেজনা। উত্তেজিত একাংশ লোকে আৰক্ষীৰ জিম্মাৰ পৰা লৈ গ'ল অভিযুক্তক। আৰক্ষীয়ে গাড়ীত তোলাৰ সময়ত অভিযুক্ত গিয়াছউদ্দিনক লৈ গ'ল একাংশই। অভিযুক্তৰ 2 ভাতৃসহ একাংশ লোকে চলালে তাণ্ডৱ। আৰক্ষীয়ে লগত লৈ যোৱা অভিযোগকাৰীসকলক আক্ৰমণৰ উত্তেজিত লোকৰ আৰু অভিযোগকাৰীৰ ভাতৃকো আক্ৰমণ লোকসকলৰ। উপায়হীন আৰক্ষীয়ে বাধ্য হৈ উভতিল থানালৈ। ঘটনা সন্দৰ্ভত কাটিগড়া আৰক্ষী চকীত আন এক গোচৰ ৰুজু কৰা হৈছে। কাছাৰৰ কাটিগড়াৰ ভাৰত বাংলা সীমান্তত উত্তেজনা সৃষ্টি হয়। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ই ৰিক্সা চালকক ভাল খবৰ দিলে চৰকাৰে। ই ৰিক্সাৰ কৰ হ্ৰাস কৰিলে চৰকাৰে। 2500 টকা দিলেই 15 বছৰৰ বাবে দিব নালাগে কোনো কৰ। কৰ বিচাৰি আৰু পৰিবহণ বিভাগে নচলায় অভিযান। বিধানসভাত মন্ত্ৰী কেশৱ মহন্তৰ ডাঙৰ ঘোষণা। গৃহীত হ'ল আছাম মটৰ ভেহিকেল টেক্সন বিধেয়ক। ই ৰিক্সা চালকসকলৰ বাবে সুখবৰ দিছে মন্ত্ৰী কেশৱ মহন্তই।